এই কাউণ্টিং চেণ্টাৰৰ ভিতৰত সোমাই আহি মই গোটেই পৰিৱেশটো দেখা পালোঁ। খুব এটা সুন্দৰ পৰিৱেশ। মই বিশেষকৈ আমাৰ প্ৰশাসনৰ বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে গোটেই পৰিস্থিতি আমাক অধ্যয়ন কৰিবলৈ মুকলি কৰি দিলে আৰু গোটেইখিনি কথা আমাক ভালদৰে বুজাইছে আৰু খুব ছিষ্টেমেটিক ভিতৰৰ কামখিনি চলি আছে। মই যি পৰিৱেশ মই বৰ্তমান সোণাৰী কাউণ্টিং চেণ্টাৰৰ ভিতৰত মই দেখা পালোঁ, সেয়ালৈ মই সন্তুষ্ট আৰু খুব চিজিলকৈ কামখিনি চলি আছে। আৰু দ্বিতীয় কথাটো হ'ল যে সাংবাদিকৰ কেমেৰাৰ সন্মুখতে পিতৃৰ কথা কৈ আৱেগিক হৈ পৰিল গৌৰৱ গগৈ। ভোট গণনাৰ প্ৰক্ৰিয়া চলি থকা সময়তে হঠাৎ এনেদৰে আৱেগিক হৈ কেমেৰাৰ সন্মুখত ক'লে বহু গোপন কথা। এতিয়ালৈকে ভোট গণনাৰ প্ৰক্ৰিয়া চলি আছে আৰু যোৰহাট সমষ্টিত গৌৰৱ গগৈ কেইবাহাজাৰ ভোটত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। কিন্তু সম্পূৰ্ণ ৰিজাল্টলৈ অপেক্ষা কৰিবলৈ ক'লে গৌৰৱ গগৈ ডাঙৰীয়াই। এনেদৰে আৱেগিক হৈ পুনৰ সমগ্ৰ যোৰহাটবাসীক ধন্যবাদ জ্ঞাপন কৰিলে গৌৰৱ গগৈয়ে।